জয় মা চামুণ্ডা। 8 আগষ্ট 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি শাওণ মাহৰ 22 তাৰিখ। আজি দিনটোত নক্ষত্ৰ থাকিব উত্তৰাষাঢ়া নক্ষত্ৰ 2:29 তাৰ পিছত শ্ৰৱণ নক্ষত্ৰ পৰিব। আৰু আজিৰ দিনটোত কৰণ থাকিব বনিষ্কৰণ আৰু ক্ৰমৰূপে বৃষ্টিকৰণ আৰু যোগ থাকিব আয়ুষ্মান যোগ। আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:59 পৰা 12:53 দিনৰ ভাগত আৰু ৰাহু কালটো থাকিব 10:46 পৰা 12:26 দিনৰ ভাগত। আজি দিশফুলটো পশ্চিমত থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ সদায় আলোচনা কৰোঁ। এতিয়া আহকচোন প্ৰথমতে আমি মেষ ৰাশিৰ কাৰণে আলোচনা কৰিম। আজি মেষ ৰাশিৰ কাৰণে বন্ধু বান্ধৱৰ বহুত প্ৰভাৱ আপোনালোকৰ জীৱনত পৰিব আৰু আজি বন্ধু বৰ্গৰ কিছুমান মুড চেঞ্জ হ'ব আৰু আপোনাক আজি খুব হেপি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে সেইটো আপোনালোকৰ কাৰণে ভাল খবৰ, বেয়া খবৰ নহয়। ধনৰ দিশতো আজি খুব ভাল থাকিব। ধন যদিও বা খৰচ কৰে, দুই হাতে খৰচ কৰিলেও আজি আপোনালোকৰ কাৰণে কম নপৰা যেন আপোনালোকে দেখা পাব। আৰু আপোনালোকে সঞ্চয় যদি কৰিম বুলি ভাবে তেতিয়াও আপোনালোকে সঞ্চয় কৰিব পাৰিব। পৰিবাৰ ক্ষেত্ৰতো আজি সমিল মিলেৰে দিনটো পাৰ হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰতো অশুভ বাতাবৰণ দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত অকণমান এনেকুৱা মানসিক চিন্তা আহিব পাৰে যিবিলাকত নেকি ভয় বা শংকা সোমাই থাকিব পাৰে। আজি আপোনালোকৰ ব্যৱসায় স্থানটো ভাল নহয় আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে বেলেগক সুখী কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ সুখৰ বতৰাবিলাক বেলেগক মানে জনাওক, বেলেগৰ লগত শ্বেয়াৰ কৰক। তেতিয়া আপোনালোকৰ স্বাস্থ্য আৰু মন দুইটাৰ কাৰণে ভাল হ'ব। আজি নৰ্মেলি স্বাস্থ্য আপোনালোকৰ মধ্যম দেখুৱাইছে, ধনৰ দিশত মজবুত স্থিতি দেখিবলৈ পাব। পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা আৰু প্ৰেমৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ বাতাবৰণ দেখা গৈছে। আজি আপোনালোকে ব্যৱসায় ক্ষেত্ৰতো বৰ মন লগাই পেলাই কাম কৰিব পাৰিব আৰু লাভৰ সম্ভাৱনা দেখা যাব আৰু বৈবাহিক ক্ষেত্ৰত আজি কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ আপোনালোকে ধুনীয়াকৈ দিনটো পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকে বেমাৰৰ পৰা আৰাম পাব পাৰে বা বেমাৰ যদি হৈ আছিলে তেতিয়াহ'লে অকণমান আপোনালোকৰ কমা যেন অনুভৱ কৰিব পাৰে বা বেমাৰৰ পৰা অব্যাহতি পাব পাৰে বা দৰৱ এৰিবলৈ মানে পাৰিব পাৰে। আজি পৰা ধৰক দৰৱ খাব নালাগে, তেনেকুৱা হ'ব পাৰে। আজি আপোনালোকৰ নতুন বিচাৰধাৰা আহিব আৰু বিজনেছৰ ক্ষেত্ৰত আজি আপোনালোকৰ কাৰণে লাভৰ সম্ভাৱনা দেখাইছে। ধনৰ স্থিতিও তেনেকৈ মজবুত দেখুৱাইছে আৰু পৰিবাৰতহে বৰ এটা ভাল স্থিতি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ দিনটো পাৰ হ'ব যেন দেখুৱাইছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে সকলো ফালৰ পৰাই সাৱধান হ'ব লাগিব। কথা কওঁতে সাৱধান, কাৰোবাৰ লগত ক'ৰবাত যাওঁতে সাৱধান, ঘপকে কোনোবাই ক'ৰবাত মাতিলে বুলি গুচি নাযাব। মানসিক টেনশ্যন বৃদ্ধি যাতে নহয় সেইটো বিশেষ ধ্যান দিব, নহ'লে আপোনালোকৰ কাৰণে ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰতো বৰ এটা শুভ নহয়। ধনৰ দিশটো মধ্যম থাকিব আৰু পৰিবাৰতো আজি অসন্তুষ্টি আপোনালোকৰ পৰা বনি থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত উত্তম দিন দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা ভাল নাই দেখুওৱা। বৈবাহিকত মধ্যমীয়াকৈ পাৰ হৈ যাব, বিশেষ একো ক্ষতি নহয় বা বিশেষ একো চিন্তা কৰিবলগীয়া আজি বৈবাহিক ক্ষেত্ৰত নাই। ব্যৱসায়ত খালি অকণমান মন দিব, কোনোবাই আপোনালোকক মিছা কথাও ক'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে মানসিক স্থিৰতা আপোনালোকে অনুভৱ কৰিবলৈ হ'লে কিছুমান কথা এৰাই ধৰাৰ মাজেৰে চলিব লাগিব। কিছুমান বিশেষ কথাত আপোনালোকে খেয়াল ৰাখিব লাগিব। আপোনাৰ যদি কেয়াৰ কৰাটো ভাবে মানুহে, তেতিয়াহ'লে আপুনিও তেনেকৈ মানুহক কথা কওঁতে কিবা এটা কাম কৰোঁতে অকণমান বেলেগলৈ চিন্তা কৰিব লাগিব। আজি স্বাস্থ্য বৰ এটা ভাল নহয়, সাৱধান হ'ব। ধনৰ দিশটো বৰ এটা শুভ বুলি ক'ব নোৱাৰি। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব, ক্ষেত্ৰতো বৰ এটা বিশেষ শুভ নাই দেখুওৱা। ব্যৱসায় স্থলত লাভৰ সম্ভাৱনা দেখা গৈছে আৰু বৈবাহিক জীৱনতো বৰ এটা শুভ পৰিণাম আজি নেপাব যেন দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে সামাজিক মেলজৰিও আপোনালোকে আজি ঘৰৰ কিছুমান সৰু সুৰা কথাত গুৰুত্ব দিব লাগিব। সামাজিকতাত আপোনালোকে আজি প্ৰাথমিকতা দিবই লাগিব। নিজতকৈ বেছি মানে বেলেগৰ ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা আজি কৰিব লাগিব। ধনৰ দিশ মজবুত দেখুৱাইছে। কাৰণ চাওক, সামাজিকভাৱে আপুনি এক্টিভ হৈ থাকিলেহে আপোনাৰ ইনকামৰ ৰাস্তাও খুলিব। সেইটো কথা আজিকালি যিসকলে ডিজিটেলি ইনকাম কৰে সেইসকলে ভালকৈ বুজি পায়। স্বাস্থ্য মধ্যম থাকিব, পৰিবাৰ মধ্যত সন্তুষ্টি দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকে নতুন কিবা সিদ্ধান্ত ল'ম বুলিলে ল'ব পাৰে। ব্যৱসায় বাণিজ্যত মধ্যম স্থিতি আৰু বৈবাহিকত অত্যন্ত লাভৰ স্থিতি দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ কিবা বেমাৰ আজাৰ হৈ থাকিলেও বেলেগৰ লগত তাৰ বিষয়ে কোনো ধৰণৰ চৰ্চা নকৰিব।
আপোনালোকৰ বেয়া যদি গাটো লাগি আছে অকণমান লাগিলে আপোনালোকে ৰেষ্ট কৰক, ঘৰতে সোমাই থাকক, সেইবিলাক কথা বেলেগৰ লগত নেপাতিব আৰু নিজৰ দুখৰ কথাবিলাকো বেলেগক আপোনালোকে কৈ নাথাকিব। ধনৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান আজি ওলাব পাৰে, স্বাস্থ্য বিশেষ এটা ভাল নহয়, পৰিবাৰ মধ্যত শান্তি থাকিব, প্ৰেমৰ ক্ষেত্ৰত বৰ এটা উন্নত মানদণ্ডৰ দিন নাই দেখুওৱা আৰু প্ৰেমৰ ক্ষেত্ৰত বেমেজালি হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল ফলাফল দেখা গৈছে, বৈবাহিক ক্ষেত্ৰত কিন্তু আজি শুভ নহয়, সাৱধান হ'ব, বাণীত সংযম কৰিব লাগিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্য বঢ়িয়া থাকিব, আপোনালোকে ধনৰ খৰচৰ কথা আজি অকণমান ভালকৈ চিন্তা কৰি পেলাই কৰিব লাগিব। ধন বেছি খৰচ কৰিলে আজি সমস্যা হ'ব পাৰে, ধন সঞ্চয় কৰা, ধন নিৱেশ কৰা আজি বৰ এটা ভাল দিন নাই দেখুওৱা, তাৰ কাৰণে পৰিবাৰ মধ্যত মধ্যমীয়া স্থিতি, প্ৰেমত আপোনালোকে লাভ পাব, নতুন কিবা আলোচনা হ'ব পাৰে, বিবাহৰ কথাও আপোনালোকৰ মাজত আলোচনা হ'ব পাৰে, ব্যৱসায় ক্ষেত্ৰত বৰ এটা ভাল নাই দেখুওৱা আৰু বৈবাহিকত অত্যন্ত উত্তম স্থিতি, ইজনে সিজনৰ সকলোবিলাক প্ৰব্লেম বুজিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে আপোনালোকে নিজৰ ভিতৰত থকা যিবিলাক নাকাৰাত্মক মানে নিগেটিভ যিবিলাক ভাৱনা, সেই ভাৱনাবিলাক আপোনালোকে বেলেগৰ আগত প্ৰকট নকৰিব বা বেলেগৰ ওপৰত এপ্লাই হ'বলৈ নিদিব। কাৰণ সি যদি আপুনি হৈ আছে বা কথাৰ প্ৰতি যদি আপুনি ভয়, শংকা, চিন্তা, দ্বেষ, ক্লেশ এইবিলাকৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনাৰ জীৱনত নিগেটিভ এনাৰ্জিৰ আগমন হোৱাটো একদম সাধাৰণ কথা। গতিকে যিমান পাৰে সেইবিলাকৰ পৰা দূৰত্ব বনাব আৰু যিমান পাৰে নিজৰ শৰীৰটো ভালে ৰাখিবলৈ চেষ্টা কৰিব, নিজৰ মনটো ভালে ৰাখিবলৈ চেষ্টা কৰিব। শৰীৰৰ দিশত আজি মধ্যম, ধনৰ দিশ মজবুত, পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব, প্ৰেমৰ ক্ষেত্ৰত বৰ এটা ভাল দিন নহয়, ব্যৱসায়ত উন্নত মানদণ্ডৰ দিন দেখা গৈছে আৰু বৈবাহিকতো বিশেষ ভাল বুলি আজি ক'ব নোৱাৰি। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে বন্ধু বান্ধৱৰ লগত সকলো একদম ভিতৰুৱা কথা আলোচনা কৰি নেপেলাব, যিমানখিনি কথা নক'লে নহয় সিমানখিনিহে ক'ব। আপোনালোকে আজি অৱশ্যে বন্ধুবৰ্গৰ লগত অকণমান টাইম স্পেণ্ড কৰাটো, আড্ডা মৰাটো ভাল হ'ব, কিন্তু ভিতৰৰ কথাবিলাক একেবাৰে খুচৰি মেলি উলিয়াই নিদিব। বাকী আপোনালোকে টাইম স্পেণ্ড কৰিলে ভাল হ'ব, মনটো আপোনালোকৰ ভাল লাগিব বা হাঁহি ফূৰ্তি কৰিলেও ভাল লাগিব। আজি আপোনালোকৰ ভাই ভনীয়ে সহায় বিচাৰিব পাৰে, বিশেষ যদি ডাঙৰ পইচাৰ এমাউণ্ট বিচাৰে তেতিয়াহ'লে ভাবি ল'ব, আৰ্থিক সহায় কৰিব, কিন্তু সহায় কৰোঁতে অলপমান চাই ল'ব কাক দিছে, কেনেকুৱা তেওঁলোকৰ মেণ্টেলিটি, এইবিলাক চাই ল'ব। ধনৰ দিশ মজবুতেই থাকিব আজি, পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা, প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ পৰিণাম আজি নেপাব পাৰে, ভবামতে কথাবিলাক নহ'ব পাৰে, ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু খুব ভাল দেখুৱাইছে, ফ'কাছ আজি ভালকৈ বনি থাকিব, ব্যৱসায়ৰ পৰা লাভ হ'ব, বৈবাহিকত বৰ এটা ভাল নহয়, হেল্থ আদিৰ ইছ্যুৰ কাৰণে আপোনালোকৰ মাজত প্ৰব্লেম হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মানসিক শান্তি পাবলৈ হ'লে, ভাল কামত জড়িত হওক, সামাজিক কামত জড়িত হওক, নিজকে ক্লেশমুক্ত কৰিবলৈ হ'লে ভাল চিন্তাধাৰা আপোনালোকে আগুৱাই লৈ যাওক, ভাল ভাল বস্তুত ফ'কাছ কৰক, পজিটিভ এনাৰ্জিৰ ফালে আকৰ্ষিত হ'বলৈ চেষ্টা কৰক, নিজৰ বন্ধু বান্ধৱ, নিজৰ ৰিলেশ্যনশ্বিপবিলাক ভালকৈ মেইনটেইন কৰিবলৈ চেষ্টা কৰক। মানুহৰ মানসিক অশান্তিৰ মেইন কাৰণ হৈছে মানে নিজৰ ৰিলেশ্যনশ্বিপবিলাক ঠিক নোহোৱা। ৰিলেশ্যনশ্বিপবিলাক যদি মেইনটেইন হৈ নাথাকে, ক'ৰবাত যদি কেনা লাগি থাকে, তেতিয়াহ'লে মানসিক অশান্তি হোৱাটো স্বাভাৱিক। সেই কথাটোত ফ'কাছ কম মানুহে কৰে। বহুতো মানুহে কুণ্ডলী দেখুৱায়, গ্ৰহ ঠিক কৰিবলৈ চেষ্টা কৰে, গ্ৰহৰ কাৰণে দামী দামী ৰত্ন পিন্ধে, কবচ তাবিজৰ কথা পাতে, যন্ত্ৰৰ কথা পাতে, কিন্তু সেই গ্ৰহবিলাকৰ লগত জড়িত যিখিনি ৰিলেশ্যনশ্বিপ সেইখিনি কিন্তু মেইনটেইন কৰি তেওঁলোকে নাৰাখে, বা তেওঁলোকক যদি আপোনালোকে বুজাই দিয়ে বা শিকনি দিয়ে যে এইটো গ্ৰহ এনেকৈ এনেকৈ ঠিক হ'ব, আপুনি এইবিলাক ৰিলেশ্যন ঠিকে ৰাখক, সেইটো কথাত কিন্তু গুৰুত্বটো কম দিব মানে বৰ এটা পাত্তা নিদিব, আপুনি লাগিলে বকি থাকক, বেছি পাত্তা নিদিব। আজি ধনৰ দিশটো ঠিকে দেখুৱাইছে, পৰিয়ালৰ ফালৰ পৰা ছাপোৰ্ট পাব, প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ নহয়, ব্যৱসায়টো আজি বৰ এটা মন নালাগিব আৰু ইমান এটা লাভ নাই দেখুওৱা, বৈবাহিক ক্ষেত্ৰতো ইমান এটা শুভ বুলি ক'ব নোৱাৰি, অকণমান অসামঞ্জস্য স্থিতি থাকিব পাৰে বা বুজাবুজি কৰাত অসুবিধা হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে ৰচনাত্মক কামবিলাকত আপোনালোকে লাগি যাব আৰু সেইবিলাকে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। পইচাৰ স্ৰোত আপোনাৰ কাৰণে বিশেষ ভালকৈ উৎপন্ন হ'ব পাৰে আজিৰ দিনটোত, ধনৰ ক্ষেত্ৰত আপোনালোকৰ লাভ দেখা গৈছে, পাৰিবাৰিক সন্তুষ্টি থাকিব, প্ৰেমৰ ক্ষেত্ৰতো ভালেই দেখুৱাইছে, ব্যৱসায়ত আপোনালোকে ভালকৈ যদি ফ'কাছ দিয়ে নিশ্চিত ৰূপে ফলীভূত হ'ব আৰু বৈবাহিক দিশত আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ কামবিলাক হৈ উঠিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি এটা সূত্ৰৰ বিষয়ে আলোচনা কৰিম। যোৱা দিনবিলাকত আমি গ্ৰহবিলাকৰ কথা কৈ আছোঁ যে কোনটো গ্ৰহই কি ফল দিয়ে বা কোনটো গ্ৰহ বেয়া হৈ থাকিলে কেনেকুৱা চিম্পটম হয়। আজি আমি শুক্ৰ গ্ৰহৰ কথা আলোচনা কৰিম। শুক্ৰ গ্ৰহ যদি আপোনালোকৰ জন্মকুণ্ডলীত প্ৰব্লেম হৈ থাকে, তেতিয়াহ'লে আপোনাৰ যদি আপুনি পুৰুষ বা আপুনি যদি স্ত্ৰীও হয় কথা নাই, আপোনালোকৰ স্ত্ৰীৰ লগত সম্পৰ্ক বেয়া হ'ব।
মানে যিকোনো মহিলা মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক সদায় কিবা এটা নহয় কিবা এটা মানে বেয়া হৈ থাকিব বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত নিজৰ ৱাইফৰ স্থানটো বেয়া হ'ব প্ৰথম কথাটো ভাল এজনী গাৰ্লফ্ৰেণ্ড বিচাৰি নাপাব গাৰ্লফ্ৰেণ্ড বিচাৰি পালেও ব্ৰেকআপ হৈ যাব বাৰে বাৰে আৰু ব্ৰেকআপ হৈ পিছত বৈবাহিক জীৱনৰ ফালে আগবাঢ়ি গ'লেও শান্তি নাপায় আৰু যিজনী ছোৱালীক ভাল পায় সেইজনীৰ লগত বিয়া পাতিবলৈ নাপায় আৰু বিয়াৰ পতাৰ পিছত অশান্তি হয় সেই যেনেকুৱা সুখৰ এখন সংসাৰৰ সপোন দেখিছিলে সেই সপোনটো পূৰ্ণ নহয়গৈ বা কিছুমানৰ বিয়া বহুত বেছি লেট মাৰি যায় বা কিছুমানৰ বিয়াই নহয়গৈ জীৱনভৰ যদি পুৰুষৰ ক্ষেত্ৰত যদি শুক্ৰ গ্ৰহটো বেয়া হৈ থাকে এনেকুৱা ধৰণৰ ফল হয় আৰু বেলেগ যিকোনো স্ত্ৰী শক্তিৰ লগতো তেওঁলোকৰ সম্পৰ্ক প্ৰায় বেয়া হয় স্ত্ৰীৰ পৰা বেলেগৰ স্ত্ৰীৰ পৰা ক্ষতি হয় বেলেগ কোনোবা মহিলাৰ মানে হেৰিত ফচি পেলাই তেওঁলোকৰ জীৱন ধ্বংস হয় নিজৰ পত্নীৰ লগতে সম্পৰ্ক বেয়া হয় বা অবৈধ সম্পৰ্কও কেতিয়াবা বেছিকৈ হোৱাটো দেখা যায় যদি আপোনালোকৰ শুক্ৰ গ্ৰহটো বেয়া তেতিয়াহ'লে আপোনালোকে অত্যন্ত বেছি বিশৃংখল হ'ব আপোনালোকৰ জীৱনত হাঁহি উদ্যম উৎসাহ এইবিলাকৰ কমি হ'ব যেনেকে মঙ্গল গ্ৰহটো সাহসৰ কাৰক তেনেকে শুক্ৰ গ্ৰহটোও আপোনালোকৰ জীৱনত কিছুমান মানে জীৱনী শক্তি বুলি যদি কয় জীৱনৰ ক্ষেত্ৰত যদি আমি জীৱনী শক্তি বুলি কওঁ তেতিয়াহ'লে শুক্ৰ গ্ৰহটো বুলি ক'লেও বেয়া নহ'ব জীৱনত উৎসাহ উদ্যমৰো কেইবাটাও শ্ৰেণী থাকে কিছুমান উৎসাহ উদ্যম হৈছে কামৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটোৰ মানে যেতিয়া ভাল পজিশ্যন হৈ থাকে সেই মানুহজনে কামৰ ক্ষেত্ৰতো উদ্যমী হয় নতুন নতুন চিন্তা কৰিবলৈ তেওঁ মানে কেতিয়াও ভাগৰি নপৰে বা তেওঁলোক বেছি এলেহুৱা নহয় তেওঁলোক বেছি মানে বেছি মনত মলি ৰখা মানুহ নহ'ব তেওঁলোকৰ মানে কিবা এটা নহয় কিবা এটা কৰাৰ সদায় উৎসাহটো বনি থাকিব কিবা এটা নহয় কিবা এটা বিচাৰিয়ে থাকিব অন্তৰৰ পৰা কিবা এটা নহয় কিবা এটা প্ৰাপ্তিৰ কাৰণে অনৰ্গল চেষ্টা তেওঁলোকে কৰি থাকিব যিবিলাকৰ শুক্ৰ গ্ৰহটো বেয়া তেওঁলোকৰ ইচ্ছা শক্তি যিটো ইচ্ছা শক্তি বুলি কয় যিটো আকাংক্ষা ইচ্ছা বুলি কয় সেই বস্তুটোৱে কম হয় সেই বস্তুটোৱে তেওঁলোকৰ মৰি যায় মানুহৰ জীয়াই থকাৰ মেইন উৎসাহ বা উদ্যমটোনো কি কিবা এটা নহয় কিবা এটা আমি পাই গ'লো আৰু এটা নতুন আমাৰ মনত আশা জাগ্ৰত হোৱাটোৱে হৈছে জীৱন গতিকে সেই শক্তিটো শুক্ৰ গ্ৰহৰ পৰা আহে আৰু শুক্ৰ গ্ৰহ যদি বেয়া হয় তেতিয়াহ'লে মানুহ বহুত লেতেৰাকৈ থাকিবলৈ লয় তেওঁলোকে বেছি চাফ চাফাইত ধ্যান নিদিয়ে কিছুমান মানুহ চাবচোন ধন টকা পইচা বহুত আছে বহুত ধুনীয়া বাংলা বনাই ল'লে কিন্তু মেইনটেইন কৰি ৰাখিব নাজানে সজাই ৰাখিব নাজানে সজাই আৰু চাফ চিকুণ কৰি ৰখাত গুৰুত্ব নিদিয়ে ঘৰ আছে যেনেকৈ আছে তেনেকৈ আছে সোফা 2 মাহ 3 মাহ হৈ গ'ল সোফা জোকাৰাৰ কোনো নাম নাই সোফাত এলান্ধুৰ ওপৰত এলান্ধু বহি পেলাই বহিলেই গাত ধূলি লাগি অহা অৱস্থা হৈ গৈছে কিন্তু সোফা বা বিচনা কবোৱাৰ তেওঁলোকৰ ঘৰত নাম নাই তেনেকুৱা যিবিলাক মানুহ সেইবিলাকৰ শুক্ৰ গ্ৰহৰ বহুত বেয়া পজিশ্যন হৈ থাকে শুক্ৰ গ্ৰহ যদি বেয়া হৈ থাকে মানুহক সহজতে মাফ কৰিব নোৱাৰে মনত বেয়া বেয়া ভাৱনা আহে মানুহৰ কাৰণে বেছিভাগ বেয়া ভাৱনাই তেওঁলোকৰ উৎপন্ন হয় কিবা এটা প্ৰত্যেকটো কথাত কৃতজ্ঞতা স্বীকাৰ কৰা ভগৱানক ধন্যবাদ দিয়া সেই যিবিলাক গুণ সম্পন্ন মানুহ সেইবিলাকৰ সদায় শুক্ৰ গ্ৰহটো ভাল পাব বহুত একেবাৰে টপ ক্লাছ নহ'লেও মোটামুটি ভাল থাকিব মানে সেইবিলাকে সদায় কৃতজ্ঞ হয় অকৃতজ্ঞ নহয় মানে আৰু যিবিলাকৰ শুক্ৰ গ্ৰহ বেয়া জানিব যে সেইবিলাক মানুহ অকৃতজ্ঞ সিহঁতে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ টান পায় গতিকে এই চিম্পটমবিলাক আপোনালোকৰ লাইফত যদি আছে আপোনাৰ ৰুমটো যদি বহুত বেছি বিশৃংখল হৈ আছে আপোনাৰ আলনাখন যদি আজি 8 মাহ 9 মাহ 1 বছৰ হ'ল আপুনি যদি ভালকৈ জাপিবলৈ সাহস কৰা নাই বা আপুনি যদি জাপিবলৈ আপোনাৰ মন নাযায় আপোনাৰ যদি ৰুমটোত সোমালে ভেকেটা গোন্ধ ওলায় তেতিয়াহ'লে আপুনি জানিব যে আপোনাৰ শুক্ৰ গ্ৰহটো বেয়া আপোনাৰ যদি কাপোৰ ইদিনাৰ ওপৰত সিদিনা আপুনি যদি দমাই গৈছে আপুনি যদি ধোৱা নাই বা ধুলে 1 মাহ হ'ল 2 মাহ হ'ল 3 মাহ হ'ল বহুত ধুইছে কিন্তু এতিয়ালৈকে আপুনি জাপিব পৰা নাই বা কিছুমান এনেকুৱা থাকে নহয় ডেইলি কাপোৰ গোটাই যায় 15 দিন হৈ যায়গে কাপোৰে নুধুৱে এইবিলাক হৈছে শুক্ৰ গ্ৰহটো বেয়া হোৱাৰ লক্ষণ গতিকে যাৰ যাৰ কুণ্ডলীত এইবিলাক প্ৰব্লেম আছে তাৰ জীৱনত এই চিম্পটমবিলাক আপোনালোকে দেখিবলৈ পাব আৰু শুক্ৰ গ্ৰহ যাৰ যাৰ বেয়া নহয় সেই মানুহৰ হাতলৈ সহজতে পইচা নাহে আৰু পইচা আহিলেও তেওঁলোকৰ কি হয় সেই পইচাটোৱে তেওঁলোকে উঠাব নোৱাৰে মানে আগবাঢ়িব নোৱাৰে সেই পইচাটোক লগত লৈ পেলাই জীৱনত উন্নতি বা কিবা এটা সফলতা আনিবলৈ বহুত বেছি টাইম লাগে আৰু তেনেকুৱা মানুহবিলাকৰ প্ৰেম বিবাহ কৰাত বহুত বেছি অসুবিধা হয় বা প্ৰেম বহুত বছৰলৈকে গাৰ্লফ্ৰেণ্ডে নহয় তেওঁলোকৰ বা বয়ফ্ৰেণ্ডে নাপায় তেনেকুৱা মানুহবিলাকে যিবিলাকৰ শুক্ৰ গ্ৰহটো বেয়া গতিকে এই চিম্পটমবিলাক আপোনালোকে চাব বুলি মই আশা কৰিছোঁ আপোনালোকৰ কাৰণে আজি মহা উপায়টো হৈছে আপোনালোকে যিকোনো দেৱীৰ মন্দিৰ 108টা লং আপোনালোকে 9 পাহ আপোনালোকে জবা ফুল দিব আৰু পাৰিলে 3 পাহ আপোনালোকে গোলাপ ফুল দিব এই গোটেইকেইটা বস্তু আপোনালোকে দি দিব অত্যন্ত সৌভাগ্য লাভ কৰিব পাৰিব ধন্যবাদ